সীতার নন্দন লয় লাখে চলি আহে অতি বিতূপন লয় লাখে চলি আহে অতি বিতূপন আর গুরু গৃহে চলি যাই অতি রঙ্গ মন রাম হরি বোলা হর্ব জন রাম হরি বোলা হর্ব জন গুরুদেব আমার সেবা গ্রহণ করো। নমস্তে অস্তু মহামায়ে শ্রীপীঠে শূর পূজিতে यशं देहि विद्या देहि शक्ति देहि नमस्तुते नमस्तुते कल्याणमस्तु বাসাকত গুরুদেব এতিয়া দুয়ো নিজ নিজ আসন গ্ৰহণ কৰা ভাল গুরুদেব। গুরুদেব মই শিকোৱা শ্লোকবোৰ তোমালোকৰ মনত আছেনে? আছে গুরুদেব। লব গুরুদেব কোৱাচোন তুমি। ভাল গুরুদেব। ধিক বালং ক্ষেত্রিয় বালং ব্রহ্মা তেজো বালং বালং একানে ব্রহ্মদ্রতেন সর্বস্থানে হস্তানি মে। লব গুরুদেব তুমি সুন্দৰকৈ মনত ৰাখিছা। কুশ গুরুদেব এইবাৰ তুমি গোৱাচোন। ভাল গুরুদেব। চন্দ্রতা পশমি শখম প্রসন্ন ইন্দ্রিয় মানসম তপসম তপমহৎ সমস্থাপ ইয়েদেব বহমত কারণ নমঃ। তুমি দেখোন খুব সুন্দৰকৈ মনত ৰাখিছা। বাৰু কুশ গুরুদেব কোৱাচোন এই কথাষাৰ কোনে কৈছে? মহৰ্ষি বিশ্বামিত্ৰ গুরুদেব। গুরুদেব মনিয়ে কথাষাৰ কেতিয়া কৈছিল? বশিষ্ঠ মুনিৰ লগত যুদ্ধত পৰাজিত হয় গুৰুদেৱ। গুৰুদেৱ বাৰু ৰামায়ণৰ কোন কাণ্ডৰ কথা? কুশ বাল্যকাণ্ড ৰামায়ণৰ কথা নহয়নে গুৰুদেৱ? হয় হয় বাচাকত বাচাকত গুৰুদেৱ তোমালোকে খুব সুন্দৰকৈ মনত ৰাখিছা। বাচাকত গুৰুদেৱ এতিয়া তোমালোকৰ কিবা প্ৰশ্ন আছে মোক সুধিব পাৰা। তেনেহলে কওকচোন গুৰুদেৱ, ৰামচন্দ্ৰ বাৰু কাৰ পিতা? ৰজা ৰজা সকলোৰে পিতা। আমাৰ আৰু পিতা নি গুৰুদেৱ? তো- বাচাহত গুৰুদেৱ বাৰু সেইবিলাক কথা তোমালোকে পাছত জানিবা। বাচাহত গুৰুদেৱ যিহেতু তোমালোক হলা ক্ষত্ৰিয়ৰ কুলোত্থ, সেয়েহে তোমালোকে শাস্ত্ৰ অধ্যয়নৰ লগতে যোদ্ধাদিৰ কৌশল জনাটো অতি প্ৰয়োজন।
গতিকে তোমালোকক মই অতদিনে ভিন ভিন যুদ্ধৰ কৌশলসমূহ দেখুৱাই আহিছো। সেইবাবে বাছাহঁত গুৰুদেৱ, আজি তোমালোক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। পৰীক্ষা? পৰীক্ষা। বাছাহঁত গুৰুদেৱ, প্ৰথমতে মোৰ সন্মুখত মই দেখুওৱা ধনুবিদ্যাৰ কৌশলসমূহ প্ৰদৰ্শন কৰি দেখুৱাচোন। ভাল গুৰুদেৱ। যোৱা। সুন্দৰ। সুন্দৰ সুন্দৰ বাছাহঁত সুন্দৰ।